নমস্কাৰ দিবলৈ লৈছো এটা অত্যন্ত ভাল খবৰ আৰু কৃষক বন্ধুলৈ দিবলৈ লৈছো এই অত্যন্ত ভাল খবৰটো যে এগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড কোম্পানী ভাৰতী সিডছৰ মালুথি ধানৰ বীজে এইবাৰ কৰি আনিছে ভাল খবৰ। এই ভাল খবৰটো খাৰুপিটিয়াৰ কৃষক ৰাইজৰ বাবে যিসকলে খেতি কৰে খাটি খোৱা কৃষকসকলৰ বাবে দিবলৈ লৈছো অত্যন্ত এই ভাল খবৰটো। এইবাৰ মালুথি বীজে লৈ আহিছে আশাৰ বতৰা আৰু হাঁহি ফুটি উঠিছে কৃষক ৰাইজৰ মুখত এইবাৰ হাঁহি ফুটাইছে মালুথি বীজে, কিয়নো মালুথি বীজ ৰোপণ কৰি এইবাৰ অধিক ফসল আৰু অধিক মুনাফা লাভ কৰাৰ আশা প্ৰকাশ কৰিছে খাৰুপিটিয়াৰ চৰ চাপৰিৰ কৃষক ৰাইজে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত সেই দৃশ্য আপোনালোকে চাই আছে যে খাৰুপিটিয়াৰ শ্যামপুৰৰ কৃষক ৰাইজে এইবাৰ এই কোম্পানীৰ বীজ ৰোপণ কৰি তেওঁলোকে অধিক মুনাফা পোৱাৰ আশা প্ৰকাশ কৰিছে আৰু এগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ এই ধানৰ বীজে যথেষ্ট বজাৰ দখল কৰিবলৈ সক্ষম হৈছে খাৰুপিটিয়াৰ। আমি এই মুহূৰ্তত শুনাই লৈছোঁ তেওঁলোকৰ মন্তব্য। আমাৰ হাতত তেওঁলোকৰ সেই মন্তব্য আছে যে তেওঁলোকে কেনেকৈ এই ধানৰ বীজ ৰোপণ কৰি অধিক মুনাফা পোৱাৰ এক আশা ব্যক্ত কৰিছে। তো আমি ভাৰতী কোম্পানীৰ মালতী ধান কেনেকুৱা পাইছে? বহুত ভাল হৈছে ধান, এইবাৰ ভালে লাগিছে। মই ধৰক 2 বিঘামান কৰিছিলোঁ, বহুত ভাল হৈছে ধান। কিমান ধান আহিব বুলি আশাবাদী আপুনি? এইটোতো 30 মন হ'ব লাগে। নাই, বিঘাত 30 মন। হয়, বহুত ভাল হৈছে ধানটো। এইটো কেৰামত আলি নহয়, নাই ইয়াতে হয়, শ্যামপুৰৰে হয়। ভাৰতী এইটো ধানৰ নাম মালতী। 2 বিঘামান কৰিছিলোঁ ফাৰ্ষ্ট টাইম। তো বিঘাত 30 মন 28 মন আহিব। বেলেগ ধানত প্ৰডাকশ্যনটো বেছি হ'ব। ধানটো 80 দিনৰ পৰা 90 দিনত আহিল। কাটিং আপোনাৰ ডিউৰিং মিলিং, যেতিয়া মিলিং কৰিব চাব বেলেগ চাউল বেলেগ ধানবিলাক কি হয় কাটিং হৈ যায়, আধা আধা কাটি যায়। এইটো যেতিয়া মিলিং কৰিব, মিলিং কৰাৰ সময়তো ধান কাটি নাযায়। মোটামুটি আপোনাৰ এইটো এটা গুণ হ'ল। 2 নম্বৰ আপোনাৰ গৈ পেলাই কম দিনত আহে, এইটো এটা গুণ হ'ল। 3 নম্বৰ ইয়াৰ হ'ল ডিজিজ টলাৰেঞ্চ আছে, পটককৈ আপোনাৰ বেমাৰ আজাৰ কম লাগিব নলগে বুলি আমি নকওঁ, কিন্তু বহুত কম পৰিমাণে লাগিব। যদি বেলেগত আপোনাৰ 10% লাগিছে, ইয়াতে 3-2% লাগিব তেনেকুৱা। তাৰপিছত আপোনাৰ মোটামুটি যিটো আপোনাৰ ধান, এই ধানৰ আপোনাৰ যিটো পেনিকেল হয় শিকটো দীঘল, তাৰপিছত ধানৰ হাইটটো বহুত ধুনীয়া হৈ আছে। তো মোটামুটি আপোনাৰ হাই ইল্ডাৰ হয়, তো বহুত প্ৰডাকশ্যন। তো মোটামুটি আপোনালোকৰ মতে ধানটো কেনেকুৱা হৈছে? ভালে হৈছে। জোৰকৈ কওক কেনেকুৱা হৈছে ধানৰ নামটো মনত ৰাখিব। ধান হ'ল মালতী। ভাৰতী সিড মানে আপোনাৰ এগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড হ'ল কোম্পানীৰ নাম। আপোনাৰ ধানৰ নাম হ'ল মালতী। ইয়াৰ কোম্পানীৰ ব্ৰেণ্ড নাম হ'ল আপোনাৰ ভাৰতী সিড বুলি কয়। আপুনি শ্বৰ্ট ফৰ্মত ক'ব পাৰিব ভাৰতী সিড।